কঠিয়াতলী শিক্ষা উন্নয়ন খণ্ডৰ দক্ষিণ জলবাগান প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰধান শিক্ষক। মোৰ স্কুলত 281 জন ছাত্ৰ ছাত্ৰী আছে, কিন্তু ইয়াৰ অনুপাতে আমি টিউটৰ মাষ্টৰ 2টা আৰু চৰকাৰী মাষ্টৰ 2জন। গতিকে আমাৰ এই শিক্ষাটো উন্নত কৰিবৰ কাৰণে ল'ৰা ছোৱালী যাতে উন্নত মানৰ শিক্ষাটো পায়, তাৰ বাবে আমাৰ শিক্ষকৰ প্ৰয়োজন। আমাৰ শিক্ষক কম হোৱা হেতুকে আমি ল'ৰা ছোৱালীক উন্নত মানৰ শিক্ষা দিব পৰা হোৱা নাই। কিমান ষ্টুডেণ্ট আৰু কিমান শিক্ষক? 4জন শিক্ষক আৰু ল'ৰা ছোৱালী আপোনাৰ 281 জন। এনে চৰকাৰী শিক্ষক কেইজন? চৰকাৰী শিক্ষক 2জন আৰু টিউটৰ মাষ্টৰ আমি 2জন। এনে বৌদ্ধিক বিকাশ সম্ভৱ হৈছে জানো? আচলতে নাই হোৱা। বৌদ্ধিক বিকাশ ক'ৰ পৰা হ'ব? কাৰণ আমি কিতাপৰ পঢ়াখিনি কৰাম নে ট্ৰেইনিং কৰিম নে আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰিম, কোনোটোৱে আমি চম্ভালিব পৰা হোৱা নাই। গতিকে আমাক শিক্ষক দিবলৈ মই চৰকাৰৰ অনুৰোধ জনাইছোঁ। নামটো কি আপোনাৰ? মই চন্দন ভট্টাচাৰ্য, প্ৰধান শিক্ষক। হয়। আমাৰ নগাঁও জিলা কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱা মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত 1943 চনত এই 577 নং কচুৱা আদৰ্শ প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। আৰু আমি সৰুতে এইখন বিদ্যালয়তে আমিও পঢ়িছোঁ। সৰুতে আমি পাই আহিছোঁ এইখন স্কুলত প্ৰায় 7-8 জন 9জনলৈকে 12জনলৈকে শিক্ষক আছিল। বৰ্তমান আজিৰ তাৰিখলৈকে 326 জন ল'ৰা ছোৱালী আমাৰ এইখন বিদ্যালয়ত আছে। আৰু সেই অনুপাতে মাত্ৰ আমি 4জন শিক্ষকে বৰ্তমান আছোঁ। যোৱা বছৰ এই 24 চনতে মাৰ্চ মাহত এজন শিক্ষক ৰিটায়াৰ্ড হ'ল আৰু 2জন শিক্ষক একেলেঠাৰে ট্ৰান্সফাৰ হৈ গুচি যোৱাত বিদ্যালয়খনৰ যথেষ্ট ক্ষতি হৈছে, যাৰ ফলত আমি কম শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াত যথেষ্ট বাধাৰ সন্মুখীন হৈছোঁ। সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, এই গৰুবাট মৌজাৰ ভিতৰত চবতকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইখন বিদ্যালয়তে বেছি। সেই অনুপাতে যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে অতি সোনকালে শিক্ষক শিক্ষয়িত্ৰী দিয়াৰ ব্যৱস্থা কৰি আমাৰ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে কৰজোৰে আহ্বান জনাওঁ।